নমস্কাৰ। আজি বনাবলৈ লৈছোঁ আলুৰ এটা খুব সুন্দৰ ব্ৰেকফাষ্ট ৰেচিপি। তেনেহ'লে আহকচোন কেনেকৈ বনালোঁ চাওঁ। এয়া প্ৰথমতে মই দুটা ডাঙৰ চাইজৰ আলু ধুনীয়াকৈ এই পিহনাখনত পিহি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ পিহনাখনত পিহি লৈছোঁ। আলুৰেতো আপোনালোকে চাগে বহুত কিবা কিবি বস্তু বনায়। এইটো ৰেচিপিও কিন্তু বহুত টেষ্টি হয়। কেতিয়াবা ভাল লাগিলে খাই চাবচোন এবাৰ কেনেকুৱা লাগে। এয়া দেখিছেনে, মই আলুখিনি ধুনীয়াকৈ পিহি লৈছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই দিম। আলু যিটো ক'লা ক'লা এটা কালাৰ আহে ন, সেই কালাৰটো নোহোৱাবৰ কাৰণে কিছু সময় আলুখিনি পানীত অকণমান তিয়াই থৈ দিম আৰু তাৰপিছত মই এইখিনি ধুনীয়াকৈ চেকি ল'ম পানীখিনি। এয়া চাওক কিমান মিহিকৈ পিহি লৈছোঁ মই। এয়া চাওক, এতিয়া পানীখিনি পেলাই আলুখিনি মই ইয়াতে লৈ লৈছোঁ বাউলটোত। আৰু এতিয়া মই ইয়াতে কি দিম বলকচোন, চাওক কি দিলোঁ। এয়া চাওক, ইয়াতে মই দি দিছোঁ মিহিকৈ কাটা পিঁয়াজ এটা আৰু দি দিছোঁ ধনিয়া পাত। ইয়াতে আপোনালোকে যিকোনো পাচলি দিব পাৰে, গাজৰ, বিন আদি দিব পাৰে, কেপচিকাম। মই আজি ইয়াতে ধনিয়া পাত আৰু পিঁয়াজে দিছোঁ। দৌৰা দৌৰি আছিলে অকণমান মোৰ, সোনকালে ব্ৰেকফাষ্ট ৰেডি লাগে। আৰু মই দি দিছোঁ ইয়াতে চাউলৰ গুড়ি 3 চামুচ। ইয়াতে আপোনালোকে কৰ্ণফ্ল'ৰো দিব পাৰে, নহ'লে ময়দাও দিব পাৰে, কিন্তু চাউলৰ গুড়ি দিলে অকণমান বেছি মচমচীয়া হয় খাবৰ কাৰণে। আৰু দি দিছোঁ সোৱাদমতে নিমখ আৰু অকণমান ইয়াতে হালধি দি দিছোঁ কালাৰটোৰ কাৰণে। এতিয়া চাওক, ইয়াত মই দি দিছোঁ এটা কণী। আপোনালোকে দুটাও দিব পাৰে, মই এটা দিছোঁ। বেছি বনোৱা নাই সেইকাৰণে মই এটা দিছোঁ। আপোনালোকে বেছিকৈ বনালে 2-3টা দিব পাৰে কণী। এতিয়া মই এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। এয়া চাওক, প্ৰথমতে কণীটোৰে ধুনীয়াকৈ মিহলাই ল'ব আৰু যেতিয়া দেখিব বেছি গোটা হৈ আছে তেতিয়া আপোনালোকে ইয়াতে পানী ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, এতিয়া কণীটোৰে অকণমান গোটা যেন লাগিছে মোৰ, তো সেইকাৰণে মই ইয়াতে কি দিম, অকণমান পানীও দি ল'ম। পানী অকণমান দি ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। আপোনালোকে কোনোবাই খাইছে যদি মোক জনাবচোন কমেণ্ট কৰি, আগতে যদি খাইছে এইটো ৰেচিপি। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই মোক জনাবচোন, ভাল লাগে। এয়া চাওক, অকণমান পানী দি মই এইখিনি ৰেডি কৰি ল'লোঁ। ঘোলটো দেখিছেনে কেনেকৈ বনাইছোঁ। এনেকুৱাকৈ বনাব, বহুত বেছি পানীও নিদিব, অকণমান পানী দিলেই হৈ যায়। এয়া চাওক, আলুখিনিত কণীটো ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া পেন এখন গৰম কৰিছোঁ আৰু ইয়াতে মই ৰিফাইন অলপ দি দিছোঁ। এতিয়া মই এইখিনি হেতাৰ সহায়েৰে এচামুচ দি ধুনীয়াকৈ পিঠাৰ নিচিনাকৈ শ্বেপ দি দিম। এয়া চাওক, এতিয়া এইখিনি ধুনীয়াকৈ কৰাচৰ সহায়েৰে এনেকৈ পিঠা নিচিনা শ্বেপ দি দিব। দি কিছু সময় মিডিয়াম ফ্লেমত ঢাকনি দি থৈ দিব। মিডিয়াম ফ্লেমত ঢাকনি লগাই থৈ দিব আৰু কিছু সময় পিছতে তলফালটো যেতিয়া সিজি যাব তেতিয়া এইটো ধুনীয়াকৈ ওলটাই দিব। এয়া চাওক, আমাৰ তলফালটো ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া ওপৰৰ ফালটো আমি অকণমান সময় কম জুইত সিজিবলৈ দিম। দেখিছে নহয়, এতিয়া চাওক কি ধুনীয়া হৈ গ'ল। এইটো ৰেচিপি হৈ গ'ল। কেতিয়াবা আপোনালোকে এনেকৈ খাই চাবচোন। আৰু যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'ত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।